আচলতে কিয় এনে হৈছে? এয়া ব্যৱস্থাটোৰ প্ৰতি থকা ভয়, বিশ্বাসহীনতা নে পলায়নবাদ? কিয় এই ঘটনাবোৰ ঘটিছে? এইকাৰণে কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, হত্যাৰ পিছত সমগ্ৰ অসম যি ধৰণে শকত ম্ৰিয়মান হৈ পৰিছিল, সমগ্ৰ অসম যেনেকৈ জকাৰি গৈছিল, সমগ্ৰ অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তে উদ্বিগ্নতা প্ৰকাশ কৰিছিল, সেইখিনি সময়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাহাকাৰ লাগিছিল। আৰু আজি কি হ'ল? এজনীয়া যি বিচাৰপীঠ গঠন কৰি দিছে চৰকাৰে ৰাইজৰ হেঁচাত পৰি, এজনীয়া যি ন্যায়িক আয়োগ গঠন কৰি দিছে, তাত আজিৰ তাৰিখলৈকে মাত্ৰ ২৬খন শপতনামা দাখিল কৰা হৈছে। কিয় ন্যায়িক আয়োগত মানুহে সহযোগ কৰা নাই, বা কিয় ন্যায়িক আয়োগত সহযোগ কৰিবলৈ মানুহে ইচ্ছা প্ৰকাশ কৰা নাই? বাকী SITয়ে নিজৰ মতে তদন্ত চলাই আছে, কিন্তু ন্যায়িক আয়োগ গঠন কৰি দিয়াৰ পিছত জুবিন গাৰ্গৰ ন্যায় বিচৰা সচেতন লোকসকলে অন্ততঃ যাব লাগিছিল। আমি সাধাৰণ জনতাৰ কথা কোৱা নাই, লাখ লাখ জুবিন অনুৰাগীৰ কথা কোৱা নাই, যিসকলে জুবিনক প্ৰাণ ভৰি ভাল পায়, অথচ ন্যায়িক আয়োগত শপতনামা দাখিলৰ বাবে তেওঁলোকে হয়তো সেই কথাবোৰ নাজানে বা সেই কথাবোৰ তেওঁলোকে ভালকৈ বুজি পোৱা নাই। কিন্তু এই যে জুবিন গাৰ্গৰ নামত বিভিন্ন অনুষ্ঠান পাতিছে, সিদিনাখনে গুৱাহাটীত কিবা ২০০তকৈ অধিক আৰ্টিষ্টে গান গালে, বহুত কেইবাজনেও কিবা সংগীত পৰিচালনা কৰিলে। প্ৰথমবাৰৰ কাৰণে তেনেকুৱা হৈছে, ইমান মানুহে একেলগে জুবিন গাৰ্গৰ গান গাইছে। তেওঁলোকতো শিক্ষিত, তেওঁলোকেতো যাব পাৰে, তেওঁলোকে কিয় যোৱা নাই? এইকাৰণে আমাৰ এই প্ৰশ্নটো যে ন্যায়িক আয়োগৰ প্ৰতি এওঁলোকৰ বিশ্বাস নাই নেকি, আস্থা নাই নেকি, নে কি? যদি ন্যায়িক আয়োগৰ প্ৰতি আস্থা নাই, এয়া ন্যায়পালিকাৰ কাৰণে সাংঘাতিক ভয়ংকৰ কথা। কাৰণ ন্যায়পালিকাৰ কাষলৈ গৈ আমি আমাৰ মনৰ কথাখিনি ক'ব পাৰোঁ, যিহেতুকে আমি জুবিন গাৰ্গক ভাল পাওঁ। আৰু জুবিন গাৰ্গৰ হত্যাকাণ্ড প্ৰায় আমি দেখিছোঁ, ভিডিঅ'ত দেখিছোঁ কেনেকৈ তেওঁক মানে হত্যা কৰা হ'ল। যদিও আৰু মানুহখিনি এতিয়ালৈকে পোহৰলৈ মানে অহা নাই, কোনে সেই পৰিৱেশটোলৈ ঠেলি দিছিল, সেই সময়খিনিত কি হৈছিল, এই কথাবোৰতো আমি জনা নাই। এই কথাবোৰ হয়তো গৃহ বিভাগে জানে, এই কথাবোৰ হয়তো জানিছে SITয়ে। গতিকে আমাৰ যিটো দায়িত্ব আছিল, আমাৰ দায়িত্ব আছিল যে প্ৰাণৰ সম্পদ জুবিন গাৰ্গক এনেকৈ শ্যাম কানুৰ দৰে বদমাছহঁতে লৈ গ'ল ছিংগাপুৰলৈ, বেমাৰী মানুহজনক। তেওঁৰ লগত থকাখিনি, ইহঁতত থকাখিনি প্ৰবাসী যিখিনি ছিংগাপুৰত থকা লোক, তেওঁলোকে ইমান ফূৰ্তি ফাৰ্তা কৰিলে, হাঁহি খিকিন্দালি কৰি থাকিলে, সেই সময়ত জুবিন গাৰ্গক এৰি দিলে। মানে এই গোটেই কাৰবাৰটোতো আমি জানো, দেখিছোঁ। আমি এই কাৰবাৰটোও জানো যে নৰ্থ ইষ্ট ফেষ্টিভেলত শ্যাম কানু মহন্তই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছিল, অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি তালৈ গৈছিল, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন লোক তালৈ গৈছিল। গতিকে সেইসকলক বা সেইসকলৰ বিষয়ে অনুসন্ধান কৰিলে কিবা তথ্য ওলাব পাৰে নেকি? এই কথাখিনিতো আমি ভাবিব পাৰোঁ, বা এইখিনি কথাটো আমি ভাবিব পাৰোঁ যে শেহতীয়া মানে জুবিন গাৰ্গৰ হত্যাৰ এমাহ পূৰ্বে জুবিন গাৰ্গ বা তেওঁৰ লগত থকা সিদ্ধাৰ্থ শেখৰ বা গৰিমা শইকীয়া গাৰ্গেই হওক, তেওঁলোকৰ লগত সঘনাই কাৰ ফোনত যোগাযোগ হৈছিল, এই কথাবোৰতো আমি জনাব পাৰোঁ। এই বিষয়বোৰ চাওক। গতিকে এই আমি বুজা জনা বা আমি অনুমান কৰিব পৰা কথাবোৰ ন্যায়িক আয়োগত কোৱাৰ এটা সুযোগ দিছিল, আৰু সেই সুযোগ আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ? অৱশ্যে আমি DKB ফেক্টে শপতনামা দাখিল কৰিছোঁ। DKB ফেক্টে জুবিন হত্যাৰ 10টা কাৰক দেখুৱাই সেই সম্পৰ্কে তদন্ত কৰিবলৈ আমি ন্যায়িক আয়োগক অনুৰোধ জনাইছোঁ। কিন্তু সচেতন বুলি ভবা লোকসকলে, বিশিষ্ট বুলি ভবা লোকসকলে, জুবিন গাৰ্গক লৈ সাংঘাতিক ধৰণে ব্যস্ত হৈ থকা লোকসকলে কিয় আপোনালোকে দিয়া নাই? যদি আপোনালোকৰ সঁচাকৈ বিশ্বাস নাই ন্যায়িক আয়োগৰ প্ৰতি, তেতিয়াহ'লে কওক যে ন্যায়িক আয়োগৰ প্ৰতি বিশ্বাস নাই, সেইকাৰণে আপোনালোকে তাত শপতনামা দাখিল কৰা নাই। তেতিয়া অন্ততঃ এটা কথা প্ৰমাণ হ'ব যে বৰ্তমান সময়ত ন্যায়পালিকাৰ ওপৰতো মানুহৰ বিশ্বাস নোহোৱা হৈ গৈছে, ন্যায়পালিকাও নিৰপেক্ষ নহয়। কিবা এটাতো হ'ব লাগে। কাৰণ জুবিন গাৰ্গৰ নামত এনেই এইবিলাক কৰি থাকিলে নহ'ব। জুবিন গাৰ্গৰ আদৰ্শক যদি সন্মান কৰে, তেতিয়াহ'লে জুবিন গাৰ্গৰ দৰে স্পষ্টভাৱে মুকলিভাৱে কিছুমান কথা ক'বলৈ শিকক। চব কথা ক'ব নালাগে। যিবোৰ কথাই জাতিক আঘাত দিয়ে, যিবোৰ কথাই জাতিৰ লোকচান কৰিছে, যিবোৰ কথাই জুবিন গাৰ্গৰ এই কথাবোৰত সহায় হ'ব পাৰে, সেই কথাবোৰ কিয় নকয়? কোৱা উচিত আছিল। গতিকে আমাৰ শেষত এটা কথাই যে এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এয়াই নেকি আমাৰ চৰিত্ৰ? এয়াই নেকি আমাৰ আৱেগ? মানে এয়াই নেকি আমাৰ জুবিন প্ৰেম? 26 গৰাকী আজিলৈকে 2 মাহ হৈ গ'ল, জুবিন হত্যাৰ 2 মাহ উকলি গ'ল। তাৰ পিছত ন্যায়িক আয়োগত মাত্ৰ 26 জনে শপতনামা দাখিল কৰিছে। ইমান দল সংগঠন আছে, ইমান নেতা আছে, ৰাজনৈতিক নেতাই হওক বা সামাজিক সাংস্কৃতিক নেতাই হওক, কিমান নেতাৰ অভাৱেই নাই, অথচ এই অৱস্থা। গতিকে কথাবোৰ চিন্তা কৰক, বুজক, অনুভৱ কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।